নমস্কাৰ। ভিডিঅ'টো দেখিছে জুবিন দাৰ অৱস্থাটো। জুবিন দা একদম ভাগৰি গৈছে। ইয়াৰ পৰাই আমি অনুভৱ কৰিব পাৰিছো জুবিন দাৰ কি হৈছে। লগত খিতালি পাৰি আছে কেইটামান নৰপিশাচ আৰু এজনী নৰপিশাচনীয়ে প্ৰায় খিতালি পাৰি হাঁহিছে। অকণমানো তেওঁলোকে সুধিব পৰা নাছিল নে জুবিন দাক যে জুবিন দাৰ কি অৱস্থা হৈ গৈছে, মানুহজন কিয় এনেকুৱা হৈ আছে, কি হৈছে তেখেতক সুধিব পৰা নাছিলে নেকি? দেখিছেনে নাই জুবিন দাৰ একদম আমি ইয়াৰ পৰা অনুভৱ কৰিছো নিশ্চয় কিবা এটা হৈ আছে তেখেতৰ। এই নৰপিশাচ কেইটা যে ওচৰত থাকিও ইহঁতে অকণো সুধিব পৰা নাছিলে, অকণো ইহঁতে গুৰুত্ব দিয়া নাছিলে, অকণো ইহঁতে কেনেকুৱা ধৰণৰ ইহঁতে অভদ্ৰ মানুহ। সিহঁতে অকণো কিয় জুবিন দাক অকণমান যদি গুৰুত্ব দিলে হয় আজি জুবিন দাক হেৰাব লগা নহলেহেঁতেন। এই নৰপিশাচ কেইটা যে খিতালি পাৰি পিনি হাঁহি আছে, এইকেইটা নীলাজ কেইটা, এইকেইটাক জলদি এৰেষ্ট কৰক এইকেইটাক।